ফাৰ্ষ্ট ডিগ্ৰী কৰাৰ পিছত মানে স্পেচিয়েলি যিসকলে ৰেকি ফাৰ্ষ্ট টাইম শিকিছে, ৰেকি ফাৰ্ষ্ট টাইম যোনে যোনে শিকিছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল? মানে ফাৰ্ষ্ট ডিগ্ৰী শিকাৰ পাছত হিলিং কমপ্লিট কৰাৰ পিছত 21 ডেজটো চবৰে কমপ্লিট হৈছে। এবাৰ হেণ্ড ৰেজ কৰি দিওঁ, মই আনমিউট কৰি দিম। ৰূপা বাইদেউ, কেনেকুৱা গ'ল? কেনেকুৱা হ'ল এক্সপিৰিয়েঞ্চ? খুব ভাল ছাৰ। মানে অৰা ক্লিনিং কৰাৰ পিছত নিজকে বহুত মানে কিবা এটা ভাল লাগে আৰু। আচ্ছা। মই আগতেও ৰেকি শিকিছো, আপোনাক কৈছিলো নহয়, হা কিন্তু হা মানে অৰা ক্লিনিং এনেকে মই কৰি পোৱা নাছিলো আগতে। হয়। কিন্তু এতিয়া মানে 24 পইণ্টছ নকৰাৰ কাৰণে টাইমটো কম লাগিছে আৰু কৰিবও পাৰিছো মানে। মাজত হয়। কেতিয়াবা ৰৈ গৈছে বাৰু এদিন মানে 21 ডেজৰ পাছত, কিন্তু মানে ট্ৰাই কৰি আছো ছাৰ। এতিয়া বহুতে এইটো কয় ন যে 24 পইণ্টছ নকৰিলে নহয়, 7 চাক্ৰা কৰিলে কেনেকে হ'ব? চ' সেইটোৰ ওপৰত আপোনাৰ কি মানে কমেণ্ট? নাই ছাৰ, মই 7 চক্ৰ কৰিয়ে মই আগতকেও বেছি ভালহে পাইছো নিচিনা লাগিছে। হয় ছাৰ। হয়, সৰি, আপোনাৰ কেনেকুৱা থেংক লাগিলে? ইউ থেংক ইউ থেংক ইউ ভেৰি মাছ। আপুনিতো মোৰ বহুত আগৰ মানে পৰা ৰৈ বহুতেই আছিলে। ভাল লাগে। ছাৰ, মোৰ মানে কি ক'ম আৰু, বহুত হেপী মই যে মানে আপোনাৰ লগত আৰু ইউনিভাৰ্চৰ লগত কানেক্ট হৈছে ছাৰ। বহুত পজিটিভ ফিল হয়। মাজে সময়ে কেতিয়াবা আকৌ আহে, একেবাৰে ইমান সোনকালে আঁতৰাব পৰা নাই মই জানো। কিন্তু কি হয় ছাৰ, মানে যেতিয়া মই মানে হিলিং লওঁ, তেতিয়া মানে কেতিয়াবা মানে মোৰ হেৰিখিনি টোপনি মানে একদম বহুত ভাৱ আহে। মানে আপুনি কৈছে যিহেতু মানে বহুত মানে বডিটো মানে হিল হোৱাৰ দৰকাৰ আছে চাগে, সেইকাৰণে মানে এনেকুৱা হৈছে। আৰু ছাৰ, মানে মই যেতিয়া মানে ৰেকিটো মানে হিলিংটো লওঁ, তেতিয়া কেতিয়াবা মানে মোৰ ভিজুৱেলাইজেচন বিলাক নহয়, মানে কালাৰ্ছ বিলাক গুচি যায়। আকৌ নিজে নিজে আহে, আকৌ কেতিয়াবা গুচি যায়, এনেকে হয়। তাৰপিছত মোৰ এনেকুৱা আঙুলিত ছাৰ পেইন আছে, এতিয়া গাঁঠিৰ পেইন আছে। ত' মই তেতিয়াই মানে 3 মিনিটছ মান মানে মই হিলিং দিওঁ। দিয়াৰ পিছত একেবাৰে লগে লগে ছাৰ বহুত ভাল লাগে, নাইকিয়া হৈ যায়। পিছলৈ যে আকৌ আহে কিন্তু এইটো মানে টোটেলি ৰিমুভ হোৱা নাই এতিয়ালৈকে, কিন্তু মই যেতিয়া ৰাতিপুৱা সদায় দিওঁ, মানে বহুত এটা মানে মনটো ভাল লাগি যায়। তাৰ পিছত এনেকুৱা কৰিলে দেখোন নাই, মোৰ পেইনটো নাই। মানে বহুত বহুত পজিটিভ ফিলিং হয় ছাৰ। আৰু ভাল লাগি থাকে দিনটো, মানে কিবা আগত যেনেকুৱা আপোনাক এবাৰ মানে আহিছিল যেতিয়া, তেতিয়া কৈছিলো ছাৰ, মোৰ মানে বহুত উল্টা পুল্টা থটছ বিলাক বেছি আহি থাকে। এইবিলাক আহে, এতিয়াও নাহা নহয়, কিন্তু পাৰ্চেন্টেজ বহুত কমিছে ছাৰ। থেংক ইউ থেংক ইউ থেংক ইউ ভেৰি মাচ। আৰু মোৰ বাৰ লগত আপোনাক কানেক্ট কৰাই দিছিলো, তাইতো মানে বহুত পজিটিভ ফিল কৰি আছে এতিয়া। মানে আপোনাক বোলে পালে মানে কেনেকুৱা মানে এটা বেলেগ ফিলিং হয়, সেইকাৰণে লগ ধৰিব বিচাৰে, অলপ কথা পাতিব বিচাৰে আৰু সেইকাৰণে বহুত ভাল পাইছে তাইও। তাইও চাগে কব মানে এক্সপিৰিয়েঞ্চ খিনি, কিন্তু বহুত 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 থেংক ইউ ছাৰ, বহুত ভাল লাগিছে আপোনাৰ মানে বেলেগ এটা মানে ফিলিংছ হৈ আছে মোৰ লাইফত এতিয়া। ঠিক আছে, থেংক ইউ ছাৰ। গুড ইভিনিং ছাৰ। গুড ইভিনিং। গুড ইভিনিং। ত' মানে মোৰ মানে যেতিয়া মানে ৰেকি হিলিং কৰিছো 25 ডেজৰ ভিতৰত, মোৰ লেফ্ট হেণ্ড পুৰিছিলে। মই আপোনাক মেছেজো কৰিছিলো। তাৰপিছত মানে মই সেইদিনা ৰেকি কৰিব মানে কেনেকে কৰিম, মানে সেইটো লৈ পেলাই বিৰাট মানে টেনচন হৈছে। যেনেকে কি নহওক মানে ৰেকিটো কৰোঁতে মোৰ গোটেই এই হাতখন এইখিনিৰ পৰা এইখিনিলৈকে গোটেই বগা মাংস ওলাই গৈছিলে। তাৰপিছততো মানে কৰিলো ৰেকিটো, ইমান মানে ভয়ানক মানে মোৰ মানে জ্বলি আছিলে পৰিস্থিতি। মই যেতিয়া মানে ৰেকিটো কৰি ললো ন, তাৰে 10 মিনিটছ পিছৰ পৰা মই সম্পূৰ্ণ হাতখনত মানে অকমানো মানে পেইন নাই, বা জ্বলা পুৰা একেবাৰেই নাই। মই মানে একদম মানে আচৰিত আৰু সেইটো বেলেগে ক'লে বিলিভ নকৰে কথাটো, মোৰ নকৰে, কিন্তু মানে বহুত মানে হেৰি পাইছো আৰু সেইটো মানে মই নিজৰ লগত মানে এইটো মানে বিৰাট মানে বেলেগ এটা মিৰাকেল এটা পাইছো আৰু এইটো। এইবোৰ বিলিভ মানে যোনে এক্সপিৰিয়েঞ্চ কৰে তেওঁলোকেহে বুজি পাব, বাকী বেলেগে বুজি নাপায় কেতিয়াও। সেইটোৱে আৰু। আৰু এনেকুৱা চিটুৱেশ্যনৰ কাৰণে একচুৱেলি ৰেকি শিকিব লাগে। মানে কেতিয়া আমাক দৰকাৰ পৰি যায় আমি গম নাপাওঁ। কেতিয়াবা ঘৰত কেতিয়াবা এনেকুৱা সৰু সুৰা এক্সিডেন্ট হৈ যাব পাৰে। ত' মানে ইমিডিয়েট একশ্যন হিচাপত বা ইমিডিয়েট ফাৰ্ষ্ট এইড হিচাপত, তাৰ কাৰণে যাতে আমি ৰেকি ইউজ কৰিব পাৰোঁ, নিজৰ কাৰণে হওক, নিজৰ ফেমিলি মেম্বাৰ্ছৰ কাৰণে হওক,
সেইকাৰণে শিকিব লগা মানে বহুত দৰকাৰ। একচুৱেলি প্ৰত্যেকখন ঘৰতে এজন হিলাৰ থাকিবই লাগে, যাতে বেলেগৰ ওচৰত নহয়, বেলেগৰ ওচৰত গৈ পিনে যে হিলিং দিয়ক সেয়া যাতে খুজিব নালাগে, নিজেই যাতে আপোনালোকে নিজৰ হিলিং, আদাৰ্ছ হিলিং যাতে কৰিব পাৰে, এটলিষ্ট ঘৰৰ মানুহৰ। হয় শৰ্মিষ্ঠা বাইদেউ। মিউট হৈ আছে আপোনাৰ, মিউট কৰিব। গুড ইভিনিং স্যার। গুড ইভিনিং। আচ্ছা, ফার্স্ট অফ অল মানে মই থেংকস জনাইছো ইউনিভাৰ্ছক আপোনাৰ নিচিনা এজন গুৰু দিয়াৰ বাবে। তাৰপিছত মানে আপোনাক মানে অজস্ৰ ধন্যবাদ জনাইছো আমাক এটা মানে বেলেগ এটা মানে পোহৰৰ পিনে অনাৰ বাবে। তাৰপিছত মানে 21 ডেজ কৰাৰ পিছত মই কন্টিনিউ কৰি আছো। কেতিয়াবা সৰু সুৰা মানে ভুল ভ্ৰান্তি হলে আপোনাৰ মানে কথাখিনি মানে এনকাৰেজমেন্ট হিচাপে লওঁ যে মানে ভুল হ'ব পাৰে, সেইটো লৈ মানে আৰু কি মানে হেৰি কৰি থাকিব নালাগে। মই ৰেগুলাৰলি মই মানে এটাই ভাল লাগে, মই নিজৰ কাৰণে অলপমান সময় দিয়া হৈছো আজিকালি। ইন দ্য নেম অফ মানে নিজৰ মানে কি বুলি ক'ম, পিউৰিফিকেশ্যন মানে হিলিং দিয়া, যিটো কাৰণে মানে যে হেৰিৰ কাৰণে মানে নিজৰ বাবে মানে অলপ টাইম ওলাব পৰা হৈছো। সেইটো কাৰণে মোৰ নিজৰ বহুত ভাল লগা হৈছে। আৰু থেংকছ এ লট, মানে এনেকুৱা ভাল এজন গুৰু, মানে চফ্ট স্পকেন। মই গম পাওঁ ইউ আৰ ইয়াংগাৰ দেন মি, তথাপিও মানে আৰু কি কি ক'ম বাৰু, মোৰ ক'বলগীয়া একো নাই। মই মানে খুব থেংকফুল টু ইউনিভাৰ্ছ, থেংকফুল টু ইউ। থেংকছ এ লট, মই থেংক খুব ইউ। ভাল পাই আছো। গুড ইভিনিং ছাৰ। গুড ইভিনিং। প্ৰথমতে মই আপোনাক বহুত বহুত ধন্যবাদ দিম, কাৰণ আপোনাৰ দৰে এজন মই বিচাৰি পালো আৰু মানুহ অৱশেষত। কাৰণ মই 2018-19 পৰা মই এই ৰেকিটো মানে মোৰ খুব ইচ্ছা, মই ৰেকি শিকিবই লাগিব, মই যেনেকে নহওক শিকিব লাগিব। কাৰণ মোৰ ঘৰত এনেকুৱা এটা ইনচিডেণ্ট হৈ গৈছে, মোৰ মানে মোৰ মাজু দেওৰটো ইমান বেয়া মানে লিভাৰ চিৰচিছ হৈছে। তাক দেখি মানে মই ভাবো মই যদি এনেকুৱা কৰিব পাৰিলোহেঁতেন, মানে স্পৰ্শ চিকিৎসাটো। কিন্তু ছাৰ মই ইমানৰ লগত যোগাযোগ কৰিছো, আপুনি ভাবিব নোৱাৰিব। যোনে এই হোৱাটছএপত মেছেজ হেৰিবিলাক যে দিয়ে, ইউটিউবত আপোনাৰ নম্বৰ বিলাক যে দিয়ে, মই তেওঁলোকক হোৱাটছএপত লিংক কৰো, কিন্তু তেওঁলোকে হ'ব বুলি কয়, কিন্তু কাৰো লগত মই নিমিলে ছাৰ, একদমেই নিমিলে। অৱশেষত যেনিবা আপোনাৰ লগত মোৰ যোগাযোগটো মিলিলে, ইউনিভাৰ্চিটিয়ে আপোনাৰ লগত যোগাযোগটো কৰি দিলে, শিকিলো ৰেকিটো। ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু যিহেতু মই সময়ো নাপাওঁ বহুত, তাৰ মাজেদিয়ে মই ৰেকিটো কৰিছো ছাৰ, বহুত কৰিছো। যোৱা শনিবাৰে কি হ'ল, মোৰ স্কুল আছে দেই ছাৰ, ডান্সৰ স্কুল, ষ্টুডেণ্ট বহুত আছে। সৰু সৰু দুজনী ছোৱালী, খুব পেটৰ বিষ, সিহঁতে কান্দি আছে। মই কি হ'ল তোমালোকৰ, কান্দিছা যে? পেটৰ বিষ, মানে ইমান পেটৰ বিষ উঠিছে। মই হয় নেকি, আহাচোন মোৰ ওচৰত আহা। মাতিলো, মই মন্ত্ৰ মাতি দিম দেই, তোমালোকৰ পেটৰ বিষ ভাল হৈ যাব। সিহঁতৰ পেটটো মই মানে এনেকে দি আছো, দিয়াৰ পিছত অলপ পিছত মোক কি হ'ল, ভাল পাইছা? মই বহুত ভাল পাই গলো। তাইও ক'লে মই বহুত ভাল পাই গলো। মই হয় নেকি, দেখিছা মই হেৰি যাদু মন্ত্ৰ জানো দেই, তোমালোকৰ কিবা হলে মোক কবা। সেইটোৱে ছাৰ, ভাল লাগিছে শিকি পেলাই। আপোনাক বহুত বহুত ধন্যবাদ, ইউনিভাৰ্ছক ধন্যবাদ। কিন্তু ছাৰ এঞ্জেলটো শিকিব মন আছে, শিকিম দেই ছাৰ। হয় হয় চিয়ৰ। একচুৱেলি কি হয়, আপোনালোকৰ কাৰণে এঞ্জেল ক্লাছটো কোনো পেমেন্ট নাই। এঞ্জেল বেচিক, এঞ্জেল বেচিক আৰু এডভান্স অলৰেডি আপোনালোকৰ ফল্ডাৰ্ছবোৰত আছে, আপোনালোকে চাই ল'ব। সেইটো এটিউনমেণ্ট মই দি দিম মই। কাৰণ কি হয়, মানে চেম জাষ্ট কিছু আপোনালোক জইন কৰাৰ আগতে আমাৰ লাইভ ক্লাছ অলৰেডি হৈ গৈছে। ত' ফাৰ্ষ্ট আপোনালোকে ভিডিঅ'ছবোৰ চাই ল'ব। লাইভ ক্লাছটো অকণমান দেৰি হ'ব, বাট ভিডিঅ'ছবোৰ চাই ল'ব। এটিউনমেণ্ট মই দি দিম গ্ৰুপত। ছাৰ মোৰ বহুত ক'ব লগা আছে, তথাপি মই শ্বৰ্টত কম। সেইকাৰণে আগতে মই ক'ব ওলাইছো, শ্বৰ্ট কৰি থলে হ'ল। গম পাইছো ছাৰ। আচ্ছা ছাৰ, ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছো পজিটিভ মাইণ্ড। মানে কি হৈছে, আগতে ধৰক বহুত কিবা কিবি ভাবি থকা গৈছিলে। তো ভাবি মানে ধৰক মই কাহিলীপাৰাৰ পৰা গণেশগুৰি পাৰ হৈ খানাপাৰা পাই যাওঁ, মানে ইমানে ভাবো মানে মই। তো এতিয়া অভাৰ থিংকিং মানে বহুত বেছি। তাৰপিছত এতিয়া মানে কি হয়, বেছি ভাবিলো হাৰ্ডলি 10 ছেকেণ্ড মান ভাবো, তাৰপিছত মানে মাইণ্ডটো কণ্ট্ৰল কৰি মই লৈ আহো, মানে টাইমটো ৱেষ্ট নহয় মোৰ, ফাৰ্ষ্ট থিং। আৰু ছাৰ ছেকেণ্ড থিং, এতিয়া আমি বহুত কেইটা গ্ৰুপত আহি গৈছো ন হোৱাটছএপৰ। তো কি হয়,
হোৱাটছএপত কোনোবা কিবা বুজি পোৱা নাই ডাইৰেক্ট আপোনাক কণ্টেক্ট কৰিব বেয়া পায় বা ময়ো কেতিয়াবা পটককে ভাবো যে ছাৰক ইমান ডিষ্টাৰ্ব কৰাতকে কাৰোবাৰ গ্ৰুপৰ মেম্বাৰ সুধি লওঁ তো বহুতে মোক আন নম্বৰ ফোন কৰিছে প্ৰীতিৰেখা বাইদেউ কৰিছে কোনোবা বহুত কিবা কৰিছে তো মানে কি হয় নতুন পাৰ্চন বিলাক বেলেগ বেলেগ এজৰ বেলেগ বেলেগ প্ৰব্লেমৰ বেলেগ বেলেগ জেগাৰ পৰা কথা পাতিলে মানে যেতিয়া আমি শ্বেয়াৰ কৰো কথাবিলাক ভাববিলাক তেতিয়া মানে ভাল লাগে মানে 2 মিনিটৰ কাৰণে হওক বা 5 মিনিটৰ কাৰণে হওক কথাবিলাক পাতি ভাল লাগে যে এনেকুৱা এনেকুৱা প্ৰব্লেম হৈছে এনেকুৱা এনেকুৱা মন গৈছে তো মানে ভাল লাগিছে বেলেগ বেলেগ জেগাৰ মানুহবিলাক লগ পাইছো সেইটো ভাল লাগিছে আৰু ধৰক প্ৰিন্সিপাল বিলাক যিবিলাক আপুনি কৈছিলে ৰেকি প্ৰিন্সিপালছ বিলাক তো সেইবোৰত অলপ বেছি ফ'কাছ কৰা গৈছে হেল্পিং নেচাৰটো বাঢ়ি গৈছে মোৰ নিজৰটো বাৰু গ্ৰোথ মানে কেনেকুৱা মোৰ পজিটিভিটিত আহিছে মই লগতে দুই বা তিনিজনৰ পজিটিভ মাইণ্ড এটা আনিব পাৰিছো মানে কোনোবা যদি বহুত খিনি ভাবি আছে মই কৈছো ইমান ভাবিব নালাগে চব ভাল হ'ব তো মানে মই মানে সিহঁতৰ নিগেটিভিটি লেভেলটো অলপ কমাই দিব পাৰিছো মোৰ এনেকুৱা ফিল হয় মানে তাৰপিছত আৰু হেল্পিংটোতো বাঢ়ি গৈছে দেন অনেষ্টিটো বাঢ়ি গৈছে বাৰু আৰু যিমানখিনি পাৰিছো বেলেগক হেল্প কৰিছো মানে কাইণ্ড হৈছো অনেষ্টিটো বাৰু বাঢ়িছে আগতে যদি কাৰোবাৰ গাড়ীটোত পটককে লাগি গ'লে ঘূৰি নাচাওঁ এতিয়া অলপ ঘূৰি কিনে চাওঁ মানুহজন আহিছে নেকি এনেকুৱা টাইপ আৰু পাৰিলে চৰি তৰি কৈ যায় এনেকুৱা টাইপ তাৰপিছত আৰু যিবিলাক ৰেমেডিজৰ ক্লাছো কৰিছো আমি ৰেমেডিজৰ মানে ধৰক কোনোবাই যদি বেছি ধৰক কৈ আছে মানে প্ৰথম একবাৰ দুবাৰ ক'লে মই ঠিক আছে মানে মানে মেণ্টেলি অলপ সহায় দি কিনে কওঁ তুমি এইবিলাক নাপাৰিবা তাৰপিছতো যদি বেছি ধৰক কৈ আছে তেনেহ'লে মই কৈ দিওঁ যে মোৰ এনেকে ৰেমেডি আছে তুমি ভালকে এটা টাইমত ফোন কৰিবা মই এইটো কৰিম তাৰপিছত তেতিয়া মানে সেই মানুহটো সেইখিনি পাৰ্টিকুলাৰ টাইমৰ কাৰণে ঠাণ্ডা হৈ যায় মানে সেইটো বস্তু মোৰ কাৰণে ভাল লাগে তো এনেকুৱা নিজৰটোতো হৈছে বাৰু চবেইটো নিজৰো ক'বই বাৰু বাট মই ভাবিছো অলপ বেলেগৰো মানে মই কামত আহিছো মানে এটলিষ্ট দুজনৰ কাৰণে হ'লো তো টিচাৰটো সেনেকুৱা পজিটিভ টিচাৰ মোৰ এনেকুৱাই লাগিছে থেংক ইউ ছাৰ ঠিক আছে বাৰু। ছাৰ মই আগতো ৰেকি শিকিছিলো কিন্তু আগতে আমাৰ কৰ্ড কাটিং হয়। শিকোৱা হোৱা নাছিলে তো যিটো কাৰণে বেলেগক হিলিং দিলে বহুত বেছি নিগেটিভিটি আহি যোৱা তো প্ৰব্লেম পাই যাওঁ তো এটা দুটা হিলিঙতকে বেছি কৰিব নোৱাৰো তেনেকুৱা টাইপ হৈছিলে কিন্তু আপোনাৰ তাত গোটেই বস্তুবিলাক চিষ্টেমেটিকেলি হোৱা কাৰণে বহুত ভালকে মানে বেলেগকো হিলিং দিব পাৰিছো আৰু নিজেও হিল হৈছো আৰু বহুত বেছি পজিটিভিটি বহুত পাইছো ছাৰ থেংক ইউ ছ' মাচ ছাৰ থেংক ইউ